আজিৰ কাহিনীটো অলপ বেলেগ ধৰণৰ হ'বলৈ যাই আছে ৰ'ব গাইজ। মানে আজি আমাৰ গোটাই লগৰবোৰ মিলি কেনে মৰা মানুহ মেলা চাবলৈ যাম ৰ'ব গাইজ। মানে অষ্টমী চাবলৈ যাম ৰ'ব গাইজ। অকল আমি তিনিটাই নহয় ৰ'ব গাইজ, আৰু আমাৰ তিনিটা লগ আহি আছে আৰু এনেকুৱাকৈ কথা পাতি থাকোতে আমি অষ্টমী মেলা আহি পালো ৰ'ব গাইজ। আৰু আপোনালোকে মোৰ সন্মুখৰ পিনে চাব পাৰে মানে কিমান মানুহ ভৰ্তি হৈ আছে মেলাখনত। মানে ৰাইজ প্ৰথম দিনা অষ্টমী মেলাখনত আহিব নোৱাৰিলো ৰ'ব, সকলোৱেতো জানে কেনেকুৱা ধৰণৰ বৰষুণ দিছিল, সেইবাবে এদিন ৰখি কেনে আহি দিলো আমি অষ্টমী মেলা চাবলৈ। আৰু ৰাইজ অষ্টমী মেলা চাব আহি কেনে যে আমি বোকা নখচো সেনেকুৱা হ'বই নোৱাৰে। চাব পাৰে বৰষুণৰ ফলত হোৱা এইবিলাক গোটাই বোকা হৈ গৈছে গোটাই ৰাস্তাটো। আৰু অকনমান এনেকুৱাকৈ বোকা চকা খচি আগপিনৰ দিশে আহোঁতে চাব পাৰে চাৰিওপিনে দোকানে আৰু মানুহৰ ক্ৰেজ চাব পাৰে মানে কিমান ভিৰ মানুহবোৰৰ, একেবাৰে নধৰা হৈ গৈছে মেলাখনৰ ভিতৰে মানুহে। আৰু এই অষ্টমী মেলাখন কিহৰ কাৰণে পাতা যায় মোৰ কমেণ্ট বক্সত জনাবচোন আপোনালোকে। আৰু আপোনালোকে চাব পাৰে মানে মিনিটত কিমান মানুহ অহা যোৱা কৰি আছে এইফালৰ পৰা। এইবাৰ মানে ইয়াৰ পৰা আৰম্ভ হৈ গ'ল আপোনালোকৰ কাপোৰৰ দোকান, মানে কাপোৰৰ দোকান বহুত আহিছে আৰু আপোনালোকে চাব পাৰে মানে চাৰিওপিনে কাপোৰ। আৰু এইপিনৰ দিশে আমাৰ নয়ন ভাইক যে চশমা লৈ ল'লে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাব তাক। আৰু মোক জনাবচোন আপোনালোকে কাৰ বগৰী গুড়া আৰু তেতেলী প্ৰিয় হয় মোৰ কমেণ্ট বক্সত জনাব একেবাৰে নাপাহৰিব। আৰু এইপিনৰ দিশে সৰু ছোৱালীৰ খেলা বস্তু, আৰু এইফালে দিকে ল'ৰা ছোৱালীৰ চশমা, আৰু এইফালে দিকে ছোৱালীৰ ঝুমকা, আৰু মোৰ প্ৰিয় সকলোত চাই ৰসগোল্লা। আৰু ৰাইজ অষ্টমী বুলিলে এইখিনিয়ে আছিল। আজিৰ ভিডিঅ'টো এইখিনিতে আছিল। বাই বাই, জয় অসম, আকৌ লগ পাম।